নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ ৰাশি চক্ৰ ভাল যদিও মুখ্যমন্ত্ৰীৰ গাদীত বহিব নোৱাৰে। এই ভৱিষ্যতবাণী কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ। পৰৱৰ্তী খবৰ, বিতৰ্কিত মহিলা শিখা শৰ্মাক জেললৈ প্ৰেৰণ। কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল শিখা শৰ্মা। আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে শিখা শৰ্মাক। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ চৰিত্ৰ খননকাৰী পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল এইগৰাকী বিতৰ্কিত মহিলা শিখা শৰ্মা। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গণতন্ত্ৰক শেষ কৰিছে। হিন্দু মুছলমানৰ ৰাজনীতি নকৰিলে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত জিকিব নোৱাৰে। সংখ্যালঘুৰ ভোট কৰ্তন কৰি নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা বিজেপিৰ। বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ দি এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে। এই চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰিবৰ বাবে উঠি পৰি লাগিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি এইদৰে পুনৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। বঙাইগাঁৱৰ পাগলা স্থানত আমছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। হিন্দু মুছলমানৰ ৰাজনীতি নকৰিলে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত জিকিব নোৱাৰে। আমি এছআৰ আৰু ভাৰতীয় সংবিধান দুয়োটা ৰক্ষা কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ হিন্দু মুছলমানৰ ৰাজনীতি অসমবাসীয়ে প্ৰত্যাখ্যান কৰিছে। বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক হুংকাৰ দি এই মন্তব্য কৰে আমছুৰ সভাপতি ইমতিয়াজ হুছেইনে। ইমতিয়াজ হুছেইনে লগতে কয় যে বিকাশৰ নামত ৰাজনীতি কৰি নোৱাৰি এতিয়া এছাৰৰ নামত ৰাজনীতি কৰিছে। বিৰোধী আৰু সংখ্যালঘুৰ ভোট কৰ্তন কৰি নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা বিজেপিৰ। এইবোৰ বন্ধ নকৰিলে ৰজা ঘৰীয়ালৈকে লৈ যোৱা হ'ব ভয়ংকৰ আন্দোলন। লগতে চৰকাৰী বিষয়াসকলকো কাঠগড়াত কৰোৱা হ'ব থিয়। সংবিধান আৰু এছআৰ দুয়োটা ৰক্ষা কৰিবৰ বাবে প্ৰতিবাদত বহিছোঁ আমি। এই মন্তব্য কৰে আমছুৰ সভাপতি ইমতিয়াজ হুছেইনে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গোৱাত চিৰিয়েল কিলাৰৰ হত্যাৰ বুলি অসমৰ যুৱতী মৃদুস্মিতা শইকীয়া। বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে মৃদুস্মিতা শইকীয়াৰ মৃতদেহ। আৰু ঘটনা সন্দৰ্ভত অলেক্সি লিঅনভ নামৰ ৰাছিয়াৰ এজন যুৱকক আটক। কৰ্মসূত্ৰে 4 বছৰ ধৰি গোৱাত আছিল অসমৰ এই যুৱতীগৰাকী। আমগুৰিৰ এইগৰাকী যুৱতী মৃদুস্মিতা শইকীয়াক হত্যা কৰিছে চিৰিয়েল কিলাৰ এলেক্সে লিঅনভে। উল্লেখযোগ্য যে পূৰ্বে দুগৰাকী ৰাছিয়াৰ যুৱতীক হত্যা কৰিছিল এইগৰাকী এলেক্সে। পৰৱৰ্তী খবৰ, এছআৰৰ জৰিয়তে ৰাজ্যৰ একাংশ লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ। নিৰ্বাচনত পৰাজয় হ'ম বুলিয়েই এই ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ জ্যেষ্ঠ কংগ্ৰেছী নেতা ভূপেন বৰাৰ। এছআৰৰ জৰিয়তে একাংশ লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ। নিৰ্বাচনত পৰাজয় হ'ম বুলিয়েই এই ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে। কংগ্ৰেছৰ উত্থান দেখি ভয় খাইছে বিজেপিয়ে। বিজেপিক এইদৰে খুৰদাৰ সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ গণেশপাৰাৰ ডকাইতি কাণ্ডৰ 3 অভিযুক্তক গ্ৰেপ্তাৰ। বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই 3গৰাকী অভিযুক্তক। উল্লেখযোগ্য যে সোমবাৰে নিশা গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতি কাণ্ড। ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত সংঘটিত হৈছিল ভয়ংকৰ ডকাইতিৰ ঘটনা। পৰৱৰ্তী খবৰ, T20 বিশ্বকাপক লৈ বাংলাদেশ ক্ৰিকেট বোৰ্ডক কঠোৰ সকিয়নি ICCৰ।
ICCয়ে এই সন্দৰ্ভত কয় যদি ভাৰতত মেচ নেখেলে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হওক বাংলাদেশ এই বুলি বাংলাদেশক ধমক দিছে ICCয়ে বাংলাদেশ ক্ৰিকেট বৰ্ডলৈ কঠোৰ সকিয়নি ICCৰ হয় ভাৰতত খেলক নহলে বিশ্বকাপৰ পৰা বাহিৰ হওক বাংলাদেশ T20 বিশ্বকাপক লৈ বাংলাদেশক এইদৰে কঠোৰ সকিয়নি ICCৰ ভাৰতত বিশ্বকাপ খেলিবলৈ অমান্তি হৈছিল বাংলাদেশ আৰু বাংলাদেশৰ এই সিদ্ধান্তক সমৰ্থন কৰিছিল একমাত্ৰ পাকিস্তানে আৰু এইবাৰ আউপকীয়াকৈ পাকিস্তানকো কঠোৰ বাৰ্তা দিলে ICCয়ে ভাৰতৰ পৰিৱৰ্তে শ্ৰীলংকাত খেলিবলৈ মন মেলিছিল বাংলাদেশে কিন্তু নিজৰ সিদ্ধান্তত অটল থাকি বাংলাদেশ ক্ৰিকেট বৰ্ডক সকিয়নি দিলে ICCয়ে ICCৰ মন্তব্য যদি ভাৰতত মেচ নেখেলে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হওক বাংলাদেশ এই মন্তব্য কৰিছে ICCয়ে পৰৱৰ্তী খবৰ কংগ্ৰেছে সদায় ধৰ্মীয় সংখ্যালঘুসকলক শোষণ কৰি আহিছে কংগ্ৰেছ ক্ষমতালৈ অহাৰ পূৰ্বে বৰ অসম আছিল আৰু কংগ্ৰেছ শাসনলৈ অহাৰ পাছত সৰু অসম কৰি পেলালে এতিয়া কংগ্ৰেছে কি বৰ অসম গঢ়িব কংগ্ৰেছক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ পৰৱৰ্তী খবৰ কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক বিহিলে 10 বছৰৰ সশ্ৰম কাৰাদণ্ড টুটন দাসক 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহে আদালতে উল্লেখযোগ্য যে 2021 চনৰ 21 ফেব্ৰুৱাৰীত পত্নী চঞ্চলা দাসক হত্যা কৰিছিল টুটনে পৰৱৰ্তী খবৰ এছাৰক লৈ ৰাজ্যত আৰম্ভ হৈছে বৃহৎ ৰাজনীতি এছাৰক হাতিয়াৰ কৰি মুছলমান ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ ভোট চুৰিৰ অভিযোগৰ পিছত এইবাৰ কংগ্ৰেছৰ নতুন অভিযোগ এছাৰক লৈ ৰাজ্যত আৰম্ভ হৈছে বৃহৎ ৰাজনীতি এছাৰক হাতিয়াৰ কৰি মুছলমান ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ একাংশ খিলঞ্জীয়া মুছলমান লোকলৈ জাননী জাৰি নিৰ্বাচনী আয়োগৰ নিয়মৰ বাহিৰত গৈ সংখ্যালঘু লোকৰ বিৰুদ্ধে এছাৰত আপত্তি শাসক পক্ষৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিৰোধীৰ ভোট চুৰিৰ অভিযোগৰ পিছত কংগ্ৰেছৰ নতুন অভিযোগ এছাৰৰ নামত নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সুযোগ ল'ব বিজেপিয়ে ভোটাৰ তালিকাৰ পৰা ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ অভিযোগ একাংশ খিলঞ্জীয়া মুছলমান লোকলৈও জাননী জাৰি নিৰ্বাচনী আয়োগৰ আৰু জাননীত হাজিৰৰ সময় আছে কিন্তু নাই সঠিক নিৰ্দেশনা আৰু এইদৰে এছাৰক লৈ এতিয়া ৰাজ্যত আৰম্ভ হৈছে বৃহৎ ৰাজনীতি